খলাইগাঁও বিধানসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ 3বাৰ বিধায়ক নিৰ্বাচিত হৈছে। সেই ৰাইজ ইমান দিনে যথেষ্ট খং আৰু ক্ষোভতো আছিল, আমি অলপ মাজতে স্তীমিত হৈ পৰাৰ কাৰণে। কিন্তু সাম্প্ৰতিক সময়ত যেতিয়া অসম গণ পৰিষদ দলে অন্যান্য কেইটামান সমষ্টিৰ লগতে মুদৈবৰীয়া পৰিষদীয় সমষ্টিত অসম গণ পৰিষদ দলৰ সাংগঠনিক কাম কাজ আৰম্ভ কৰিছোঁ, তাৰ প্ৰতি সঁহাৰি জনাই আজি বৰ আনন্দৰ কথা যে এই সমষ্টিৰ অন্তৰ্গত মাকেলিকান্দা চৌহান বস্তিৰ পৰা আৰু অন্যান্য অঞ্চলৰ পৰা ভালে সংখ্যক ব্যক্তি আহি আমাৰ দলত যোগদান কৰিছে। আমাৰ লক্ষ্য জনগণক সেৱা কৰা, আমাৰ লক্ষ্য BTCত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী আৰু দুৰ্নীতিহীনভাৱে এখন পৰিষদ উপহাৰ। এতিয়ালৈকে চাওক, আমি প্ৰায় 10-11টামান সমষ্টিত আমাৰ সাংগঠনিক চূড়ান্ত হোৱা নাই কেইটামান সমষ্টিত, কিন্তু মুদৈবৰী, মথনগুৰি, নাগৰিজুলি, থুৰিবাৰী, বাওখুংগ্ৰি আৰু ইফালে ফকিৰা সমষ্টি। এতিয়া শেহতীয়াকৈ যিদৰে আমাৰ প্ৰস্তাৱ আহিছে শ্ৰীৰামপুৰৰ কাৰণে, আমালৈ প্ৰস্তাৱ আহিছে ইতিমধ্যে দিহিৰা সমষ্টিৰ কাৰণে। গতিকে সকলোবিলাক দিশ চাই এটা জনজাগৰণ ইতিমধ্যে বহুদিনৰ মূৰত অসম গণ পৰিষদে BTC নিৰ্বাচনত অংশ ল'বলৈ ওলাই অহাৰ কাৰণে ৰাইজে আচলতে মনৰ আনন্দত ওলাই আহিছে আৰু আমাক সঁহাৰি দিছে। এই মুহূৰ্তলৈকে এইখিনি, কিন্তু এটা কথা ঠিক, আমি সীমিত সংখ্যক আসনতে অসম গণ পৰিষদ দলে প্ৰতিদ্বন্দ্বিতা। ওদালগুৰি জিলাত এটা সমষ্টিত আপোনালোকে নাই, তেনেকুৱা কোনো সিদ্ধান্ত হোৱা নাই। পাঁচনৈ চেৰফাঙৰ সাংগঠনিক কাম কাজ চলি আছে, ধনশিৰিৰ সাংগঠনিক কাম কাজ চলি আছে, কিন্তু আমি আশ্বস্ত হোৱা কেইটাৰ নামহে উল্লেখ কৰিছোঁ। মিত্ৰতাটো থাকিবই, মিত্ৰতাৰ লগত আমি এইটো বন্ধুত্বপূৰ্ণ, কাৰণ মিত্ৰ দলক নেতৃত্ব দিয়া ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী, দলৰ সভাপতি তেওঁলোকে ঘোষণা কৰিছে যে BTCত সকলোৱে মিত্ৰতা থাকিব, থাকিলেও অকলে অকলে নিৰ্বাচন কৰিব। গতিকে ইয়াত আমাৰ কাৰো লগত কোনো সংঘাত নাই, কাৰো বিৰুদ্ধে আমাৰ কোনো ক'ব লগা নাই, কাৰণ UPPL, BJP, AGP আমি মিত্ৰতাত আছোঁ। গতিকে আৰু অন্যান্য স্বায়ত্তশাসিত পৰিষদতো অসম গণ পৰিষদ দলে এইবাৰ প্ৰাৰ্থিত্ব কৰে।